নমস্কাৰ বনবাসীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 8 দিন হ'ল। আপোনালোকক মই ফাৰ্মখন দেখুৱাইছোঁ। বন্ধু বান্ধৱীসকলে কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ পেলাই আজি আহিলোঁ আপোনালোকৰ মাজত। মই যেতিয়া বৰ্ডিংটো বনাইছিলোঁ, বৰ্ডিংটো বনোৱাৰ সময়ত মই আমাৰ যি দানা বস্তাবোৰ থাকে মই মেচিনত চিলাই পেলাই মই গঁৰালবিলাক বনাইছিলোঁ। বিশেষভাৱে গঁৰালবিলাক বনালোঁ, বহুতখিনি ক্ষেত্ৰত ভাল আৰু কিছুমান ক্ষেত্ৰত বেয়াও আছে। মই ভাল গুণখিনি ক'বলৈ বিচাৰিছোঁ বা বেয়া গুণখিনিও ক'ব বিচাৰিছোঁ, আপোনালোকে গুৰুত্ব দিব। বন্ধু-বান্ধৱীসকল, যেতিয়া গৰম দিন আহিব আপোনালোকে পাৰিলে বাঁহৰ যিবিলাক গঁৰাল সেইবোৰে দিব। এনেকুৱা গঁৰালবোৰ নিদিব, কাৰণ মই দি পেলাই চালোঁ কি হয়, একো প্ৰব্লেম নহয়, কিন্তু মানে কি পোৱালিবোৰ অলপ ঘামি যায়। আপোনালোকে সোনকালে মানে গঁৰালবোৰ ভাঙি দিব লাগিব। সেই যদি আপোনালোকে বস্তাবোৰ ব্যৱহাৰ কৰে, সেইটো অপকাৰিতা গুণ আপোনালোকক ক'লোঁ। আৰু উপকাৰিতা বিশেষকৈ ঠাণ্ডা ছিজনত বস্তা দি পেলাই যদি আপোনালোকে গঁৰালবোৰ বনায় বহুত সুবিধা হয়। বিশেষকৈ ঠাণ্ডাটো নিবাৰণ হয় বস্তাটোৱে যদি দিয়ে। কিন্তু গৰম দিনত অলপ প্ৰব্লেম হয়, কাৰণ গাপ লাগে বা হাৱা যে নোসোমায়, সেইকাৰণে ঘামি যায়গৈ বস্তাটো। সেইকাৰণে আপোনালোকে গৰম দিনত সেইটো নিদিব। আপোনালোকে গৰম দিনত বাঁহৰ দি পেলাই গঁৰালবিলাক বনাব, বহুত ভাল। আপোনালোকে সেইটো কৰিব। মই সেই হেতুকে আজি মোৰ ফাৰ্মৰ 8 দিন হ'ল। মই দেখিছে আপোনালোকে, মই 2টা বৰ্ডিং কৰি থৈছোঁ, বৰ্তমান ডাঙৰকৈ কৰি থৈছোঁ। পোৱালিবোৰ চাওকচোন, ভুচিবিলাক ঠিকে আছে। আমাৰ এইফালে কণ্টিনিউ বৰষুণ পৰি আছে। আমাৰ এইফালে বানপানী নহয়, কিন্তু পোৱালিবোৰ কি হৈছে, অলপ ঘামি যোৱা নিচিনা হৈছে। দেখাই পাইছেনে আপোনালোকে? ঘামি যোৱা নিচিনা হৈছে। অহৰহ বৰষুণ পৰি থকাৰ ফলত সেই ভুচিটো অলপ ডেমেজ হৈছে। অলপ হৈছে ডেমেজ, আকৌ ঠিক হৈ যাব ভুচিটো। সেইকাৰণে মই 3-4 বাৰ ৰেকিং কৰি আছোঁ। আপোনালোকেও গুৰুত্ব দিব। যেতিয়া বাৰিষা ছিজন হয়, ভুচিটো আপোনালোকে পাতলাকৈ ৰাখিব আৰু ভুচিটো দিনটোৰ ভিতৰত 3 বাৰমান হ'লেও ৰেকিং কৰিবই। কম হিচাপে 3 বাৰমান ৰেকিং কৰিব। ফলশ্ৰুতিত ভুচিটো কি হয়, উল্টা পুল্টা কৰি দিলে ভুচিটো ভাল হৈ থাকিব, সেমেকি নাযাব। সেইটোকে মই ৰেকিং বৰ্তমানো কৰি আছোঁ। আপোনালোকৰ মাজত ভিডিঅ'ও বনাই আছোঁ আৰু মই ৰেকিঙো কৰি আছোঁ লাহে লাহে। আপোনালোকে চাওক, প্ৰথমে মোৰ পোৱালিবোৰ চাওকচোন কেনেকুৱা দেখিছে। দেখিলে আপোনালোকে 2টা বৰ্ডিঙে কৰি ৰাখিছোঁ, বেছি নাই কৰা। আৰু বন্ধু-বান্ধৱীসকল, যিবোৰ মই ঔষধ খুৱাই আছোঁ ক'ব বিচাৰিছোঁ। ৰাতিপুৱা ইলাইচি বুলি এটা মেডিচিন আছে, সেইটো মই পাউডাৰটো দিলোঁ। তাৰপিছত মই দিলোঁ কেলছিয়ামাছ নহয়, তাৰপিছত এমবিপ্লেক্স দিলোঁ। তাৰপিছতে এমবিপ্লেক্সো খোৱালোঁ। তাৰপিছত ৰাতিলৈ ভিটাকনটো দিম। তেনেকৈ কণ্টিনিউ হৈ থাকিব। আৰু মই পানী চাফা কৰা মেডিচিনটো দি আছোঁ। আৰু লগতে আমাৰ এণ্টিবায়'টিক বা সেইবোৰ আকৌ মই লগাম। এটা 20 দিনমানত এটা কোৰ্চ কৰিম, কিন্তু বৰ্তমান মই এণ্টিবায়'টিক লগোৱা নাই। এণ্টিবায়'টিক মোৰ এটা কোৰ্চ আছিলে, সেই কোৰ্চটো কমপ্লিট কৰি দিলোঁ। আকৌ 20-22 দিনত আকৌ এটা কোৰ্চ কৰাই দিম, 1-2 দিনমানৰ কাৰণে। সেইকাৰণে আপোনালোকৰ মাজত আহিলোঁ। আৰু আপোনালোকে ঠাণ্ডা দিনততো ক'লোৱেই, গৰম দিনত বিশেষকৈ আপোনালোকে 3-4 বাৰ ৰেকিং কৰিব। ভুচিটো ভাল হৈ থাকিব। সেমেকি যোৱাৰ ফলত আপোনালোকৰ ফাৰ্মখনত ভুচিটো ডেমেজ হৈ যাব। সেইকাৰণে আপোনালোকে যদি 3-4 বাৰ ৰেকিং কৰে, ভুচিটো ওপৰৰ পৰা তললৈ যাব বা তলৰ পৰা ওপৰলৈ আহিব। তেতিয়া কি হ'ব, ভুচিটো ড্ৰাই হৈ থাকিব। আৰু বন্ধু-বান্ধৱীসকল, আজি এটা বৰ দুখৰ কথা। মোৰ ফাৰ্মৰ অলপ মানে ফাঁক আছিলে, সেই ফাঁকটোৰ দি দৰজাৰ ফাঁকেৰে নেউল সোমাই আহিলে। নেউল সোমাই অহাৰ ফলত মোৰ ফাৰ্মত প্ৰায় 20টামান পোৱালি এটেক কৰিলে মানে কি আৰু, নেউলে হয় কেতিয়াও মাংস নাখায়, তাৰ তেজটো পিয়ে। সেইকাৰণে যদি মাংস খোৱা হয় ইমানখিনি মোৰ লছ নহ'ল হয়, কিন্তু কি ক'ব, সিহঁতে তেজটোহে পিয়ে। তেজটো পিয়ে পেলাই গুচি যায়গৈ, মাংসটো নাখায়। মাংস খালে ইমানখিনি ধৰক খাবও নোৱাৰে মাংস। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মোৰ ফাৰ্মত কিমানখিনি লছ কৰি দিলে আজি। সেইকাৰণে মই ফাৰ্মত আছোঁৱেই, গোটেই দিনটো ফাৰ্মতে থাকিম বুলি ভাবিছোঁ। সময় অনুযায়ী বা যিকোনো ঘৰৰ মানুহ এজন ফাৰ্মত থাকিবই লাগে, নহ'লে কেতিয়া কি হৈ যায় একো ধৰিব নোৱাৰে। দেখা পাইছে, মই দেখুৱাইছোঁ আপোনালোকক। এইখিনি এটেক কৰিলে আজি এয়া। আৰু নিগনি হৈছে, দেখিছেনে? নিগনি হৈছে। নিগনিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম আপোনালোকে জনাবচোন কমেণ্ট কৰি। কি মেডিচিন কৰিলে নিগনি নাইকিয়া হ'ব? মইতো বৰ হাৰি গৈছোঁগৈ আৰু।
নিগনি মই খেদিব পৰা নাই। আপোনালোকে যদি কিবা জানে মোক সঠিক পৰামৰ্শ দিব বুলি আশা কৰিছোঁ। আপোনালোকে বিভিন্নজনে ফোন কৰে, মেছেজ কৰে, যিমানখিনি পাৰোঁ আপোনালোকক ক'বলৈ প্ৰয়াস কৰোঁ। ভিডিঅ'টো আজি ইমানলৈয়ে আছিলে। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।